নমস্কাৰ, মই বিনীতে আপোনাক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া বাজিছে ৰাতিৰ 8। ঘৰৰ আমি তিনিজনী মাক জীয়েক সোমাইছোঁহে। সোমাই প্ৰথমতে ভাবিলোঁ নহয় অলপ ফ্ৰেছ হৈ লওঁ। ফ্ৰেছ হোৱাৰ পাছতে জুচ এগিলাচ ল'লোঁ। মাজনীয়ে ক'লে আকৌ, তাইক আমি অমু বুলি কওঁ, ডাঙৰজনী আৰু সৰুজনী ভণ্টি। অমুৱে ক'লে, মম্মী মই নিজে বাকি ল'ম আৰু ভণ্টিকো দিম। তো মই ভালেই পালোঁ। তাইক সৰু সুৰা কামবিলাক কৰি খুবেই ভাল পায় আৰু এতিয়া বয়স তেনেকুৱাই যে খুব কৰিব বিচাৰে। মই কেনেদৰে কামবিলাক কৰিছোঁ, কি কৰিছোঁ সেইবিলাক খুব চাই ফুৰে আৰু ময়ো একো নকওঁ, সৰু সুৰা কাম পাচি থাকোঁ, কাৰণ ময়ো অকলে কেতিয়াবা ভাগৰো লাগে আৰু তাহাঁতেও শিকিব লাগিব নহয়। সেইবাবেও মই ইমান এটা তাহাঁতক অকল বহি থাক বা কিবা নহয়, তাহাঁতে যদি কৰিব ইচ্ছা কৰে, নিজ ইচ্ছাৰে কৰিব বিচাৰিলে ময়ো এৰি দিওঁ আৰু আজিৰ ৰাতিৰ ডিনাৰত মই আলু পৰঠা বনাব লৈছোঁ। কাৰণ কালিয়ে মোক অমুৱে কৈছিলে, মম্মী আলু পৰঠা খাব মন গৈছে বুলি। তাহাঁত দুজনীলৈ আলু পৰঠা, মোলৈ আৰু হাজবেণ্ডলৈ শুকান ৰুটি। আমাৰ ঘৰত আকৌ চবেই ফুলা ৰুটি খাব বিচাৰে। নহ'লে যে মই একদমেই নাখাওঁ। মোৰ শুকান ৰুটি একদম খাই ভাল নালাগে, কিয় জানো, কিবা চোবাই থাকিবলৈ কাৰণে কিবা ৰবৰৰ দৰে পাওঁ। কিন্তু ফুলা হ'লে কোমল হয় কাৰণে খাই ভাল পাওঁ। প্ৰথমতে দুজনীক দি ল'লোঁ। ইহঁত দুজনী দিয়াৰ পিছতহে মই আজৰি হ'ম। তো চাই থাককচোন ভিডিঅ'খিনি। মাজনীহঁতে খালে, মই খোৱা নাই। মই গা পা ধুম। মই ৰন্ধাৰ পাছত মোৰ একদম থাকিব মন যোৱা নাই, কেতিয়া গা ধুওঁ যেন লাগি আছে। সেইকাৰণে চাওকচোন ইমানকৈ ঘামিছোঁ। মই গাটো ধুই আহিকিনেহে খাম। ইহঁতৰ দেউতা আহিবলৈ আজি দেৰি হ'ব বুলি কৈছে। 1-1:30 বাজি যাব ৰাতি, এতিয়ালৈকে নাইট ৰ'ল। ৰৈ নাথাকোঁ আৰু মই খামেই আৰু বহুত ভোকো লাগিছে, কাৰণ দিনটো ষ্টুডিঅ'ত কাম কৰা হয়। মই 10টা বজাতে ওলাই যাওঁ। সেইকাৰণে গোটেইবিলাক টোপনিত আছে। সিহঁতি খালে অলপ সময় 15-20 মিনিটছ টিভিও চালে। খোৱাৰ লগে লগে শুব নাপায় বুলি কয় যে, সেইকাৰণে অলপ সময় বহাই ৰাখিলোঁ। ইহঁতক এতিয়া মই খুৱাই দিম। খোৱাৰ পাছতহে মই একদম আৰামত মই খাম। তাৰ আগত মই গাটো ধুই লওঁগৈ। বহুত বেছিয়ে গৰম লাগিছে। মা পানী লাগে, ময়ো গাটো ধুই লওঁ। মই বেডৰুমতো আনকি অহা নাই। চাওকচোন লাইটবিলাকো অন কৰা নাই, লাইটবিলাকো জ্বলোৱাই নাই। তো অলপ পাছত লগ পাই আছোঁ। মই গা ধুই উঠি চিধাই পাকঘৰলৈকে আহিলোঁ। মাজনীহঁত টোপনি গ'ল। তো ৰাতিৰ সাঁজত যেতিয়া খোৱা বোৱাটো খুব শান্তি মনেৰে খাব মন যায়। সেইকাৰণে মই যিমান পাৰোঁ মাজনীহঁতক আগতীয়াকৈ দি কিনে তাৰ পাছত মই খাবলৈ বহোঁ। ইয়াত মই গাখীৰৰ মালাই লৈছোঁ। মোৰ মালাই খাই খুবেই বেছি ভাল লাগে। ফ্ৰিজত ৰাতিপুৱা গৰম কৰি থৈ যোৱা গাখীৰ মালাই হৈ আছিলে, আৰু ইয়াত গাখীৰ খুব ভাল গাখীৰ পাওঁ। আমি ফ্ৰেছ গাই গাখীৰ আনো যিহেতু। ৰাতিৰ সাঁজত আজি আছে ৰুটি, শুকান ৰুটি, চানাত কোমোৰা আৰু আলু দি কিনে বনাইছিলোঁ। বহুত দিন হৈছিলে এনেকৈ নোখোৱা, খুব মন গৈ আছিলে খাবৰ কাৰণে। খাই খুবেই বেছি ভাল লাগিলে। আই হোপ আপোনালোকে ভিডিঅ'টি চাই ভাল পাইছে। ভাল লাগে যদি শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। তেতিয়াহে মই গম পাম আপোনালোকে চাইছেনে নাই চোৱা, বা মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে কেনে পাইছে বুলি। ইমান বেছি ভোক লাগিছে দেখিছেনে। মোৰ একদম ৰৈ থকাৰ ধৈৰ্য নোহোৱা নিচিনা লাগি গৈছেগৈ। বহুত বেছি ভোক লাগে। সকলোবিলাক কাম নিজে মেনেজ কৰিব লগা হয় যে, একদম খোৱা বোৱাৰ ক্ষেত্ৰতো কেতিয়াবা মই এলেহুৱা হৈ যাওঁ। কিন্তু আজিকালি প্ৰপাৰ মিল ল'বলৈ কাৰণে চেষ্টা কৰোঁ। তো এতিয়া গৈছোঁ বাহিৰৰ মেইন গেটলৈ। লাইটবিলাক অফ কৰি দিওঁ, যিহেতু হাজবেণ্ড অহা আজি লেট হ'ব, মিডনাইট হ'ব বুলি কৈছে। ময়ো এতিয়া লাইটবিলাক অফ কৰি মেলি শুই থাকিম আৰু কিমান ৰ'ম আৰু কওকচোন বাৰু। একদম পিঠি চিঠি বিষাই যায়গৈ ন, আৰাম কৰিব মন যায়। মাজনীহঁতৰ লগত টাইম স্পেণ্ড কৰা নহয় আৰু। ইহঁতৰ স্কুল বন্ধ থাকিলে সেই কেতিয়া বন্ধ হ'ব বুলি ভাবোঁ, ৰৈ থাকোঁ, ভাল লাগে। কেলৈ কি মানডে টু ফ্ৰাইডে খুবেই বেছি আমি ব্যস্ত হৈ থাকোঁ। কি কৰিব আৰু, নহয়নে? জীৱনটো এনেকুৱাই, কাম কাজ কৰিবই লাগিব, তাৰ মাজতে জীয়াবই লাগিব, তাৰ মাজত অকণমান নিজক ভাল লগা কামবিলাক কৰিবলৈ যাবলৈ চেষ্টা কৰোঁ। আপোনালোকে বাৰু কেনেদৰে আপোনালোকৰ দিনবিলাক পাৰ কৰে মোক জনাবচোন। মই জানিলে খুব বেছি ভাল পাম। কাৰণ আৰু এটা কথা দেই, মই যে মইকে মোৰ ল'ৰা ছোৱালীৰ লগত কথা কওঁ, আপোনালোকে তাকে একো জাজ নকৰিব। কাৰণ মই কাৰো লগত ইয়াত আছামিজ কথাও ক'বলৈ নাপাওঁ কাৰণে ইহঁত দুজনীৰ লগতে মইকে কথা কওঁ। আই হোপ আপোনালোকে চাই ভাল পালে। টিল দেন বাই, গুড নাইট।